মৰমৰ অকণিখন মই আইমা তোমালোকৰ আইমাৰ সাধুঘৰ পালোহি আৰু লগতে লৈ আহিছোঁ এটা খুব মজাৰ সাধু শুনিবা দেই মন দি সাধু 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 আমি শুনো সাধু আইমাৰ মুখৰ ৰসাল সাধু কাণ পাতি শুনো কাণ পাতি শুনিবা দেই এসময়ত এখন গাঁৱত যদু আৰু মধু নামৰ দুটা ল'ৰা একেলগে ডাঙৰ হৈছিল ডেকা হৈ পেলাই তাহাঁতি নিজৰ নিজৰ কামত ধৰিলে তাহাঁতি ব্যৱসায় বাণিজ্য কৰিবলৈ ধৰিলে ব্যৱসায় বাণিজ্য মানে কি জানা নাজানা আজিকালি ল'ৰা ছোৱালীয়ে আকৌ কিছুমান অসমীয়া শব্দ একদম পাহৰি গৈছে বিজনেছ কৰিবলৈ ল'লে সেই সময়ত আকৌ সেই বিজনেছমেনবিলাকক মানে সেই ব্যৱসায় কৰা মানুহক যিসকলে নাও লৈ বেহা বাণিজ্য কৰিবলৈ যায় তেওঁলোকক খাউত বুলি কোৱা হৈছিল ডাঙৰটোৰ নাম আছিলে তোমাৰ তাৰে এই দুটা বন্ধুৰ ডাঙৰটোৰ নাম আছিলে তোমাৰ যদু সি বয়সত অকমান মধুতকৈ ডাঙৰ আৰু আনটো আছিলে নাম মধু সি 2 বছৰমান সৰু আছিলে যদুতকৈ ইহঁতি কেতিয়াবা একেলগে বেহা বাণিজ্য কৰিবলৈ যায় কেতিয়াবা অকলে অকলে যায় এই যদু আছিল মহা চালাক আৰু চতুৰ আৰু সি কি জানা তাৰ পেটটো বৰ বেয়া আছিলে তাৰমানে লোকৰ ভাল হোৱাটো সি বেয়া পাইছিলে আৰু মধুটো বেচেৰা সি আছিলে হোজা সি মৰমীয়াল পৰোপকাৰী লগতে তাৰ জ্ঞানো আছিলে কিন্তু সি সৰল প্ৰকৃতিৰ আছিলে তাৰ দুষ্ট বুদ্ধি একেবাৰে নাছিলে এইদৰে দিন বাগৰি গৈ আছে এদিন মধু আহিল যদুৰ ঘৰলৈ আৰু যদুক ক'লে হেৰা যদু ভাই মই অলপমান বনিজ কৰিবলৈ নাও লৈ পেলাই এমাহমানৰ কাৰণে ওলাইছোঁ মোৰ ঘৰত 500মান নাঙলৰ লোহাৰ ফাল আছে সেই 500 লোহাৰ ফাল মই ঘৰত থৈ যাবলৈ অকণমান চিন্তা লাগিছে কিজানি চোৰে লৈ যায় গতিকে মই বাৰু তোমাৰ তাতে থৈ যাব পাৰিমনে যদুৱে বোলে কেলেইনো নোৱাৰিবা পাৰিবা আকৌ মোৰ ভঁৰাল ঘৰটো আৰু ইমান সৰু নহয় যে তোমাৰ 500 নাঙলৰ লোহাৰ ফাল মই ৰাখিব নোৱাৰিম থৈ যাবা মোৰ তাতে এই বুলি বিশ্বাসত গোটেইখিনি নাঙলৰ ফাল আনি যদুৰ তোমাৰ ভঁৰাল ঘৰত সোমোৱাই দিলে আৰু নিশ্চিন্ত মনে মধু বাণিজ্য কৰিবলৈ বা বেহা বেপাৰ কৰিবলৈ ওলাই গ'ল এমাহৰ পিছত যেতিয়া মধু উভতি আহিলে যদুৰ ঘৰলৈ আহি নাঙলৰ ফালখিনি বিচাৰিলে যে বন্ধু হে ভাই দিয়া মই লৈ যাওঁ ঘৰলৈ তুমি বহুত দিন ৰাখিলা তোমাক বহুত ধন্যবাদ এই বুলি কোৱাত তোমাৰ যদুৱে কি ক'লে জানা যদুৱে বোলে কি ক'বা ভাই মোৰ ঘৰত যে এন্দুৰৰ উৎপাত হৈছে তোমাৰ গোটেই এই লোহাৰ ফালবিলাক খাই খাই কুটি 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 গোটেই হজম কৰিলে আৰু গোটেই মোৰ ভঁৰাল ঘৰটো নষ্ট কৰি পেলালে আহাচোন চোৱাহি এই বুলি কৈ পেলাই ভঁৰাল ঘৰটো খুলি দিছে নিগনি নিগনি এন্দুৰ এন্দুৰ গোন্ধাইছে এই মুখত মধুৱে খোপা মাৰি দিয়ে চি 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 এইবিলাক কি কৈছে চোৱা এয়া এই নাঙলৰ ফালবিলাক খাই খাই কুটি কুটি ইহঁতি ইয়াতে পায়খানা কৰি থৈ গৈছে এই দেখিলে যে গোটেই তোমাৰ কি আছে তাতে এন্দুৰৰ লাড সেয়া দেখি ঘিণত তোমাৰ মধু ওলাই আহিলে আহি পেলাই যদুক ক'লে কি কৰিবা ভাই এন্দুৰৰ যেতিয়া এনেকুৱা উৎপাত হৈছে লোহাও খাই হজম কৰিব পৰা হৈছে তেনেহ'লে আৰু তোমাৰ গাত কিটো বাৰু মই আজিলৈ ঘৰলৈ যাওঁ বুলি ভাবিছিলোঁ কিন্তু ভাবিছোঁ এই তোমাৰ ওচৰতে থকা নৈখনতে মই গাটো তিয়াই আহোঁগৈ আৰু তোমাৰ ল'ৰাটোকো লগতে লৈ যাওঁ দিয়াচোন সি সেই কাষতে বহি পেলাই মোৰ কাপোৰখিনি ৰখি থাকিব নহ'লে ক'ৰবাৰ চৰাই তৰাই আকৌ লৈ যাওঁ মোৰ নাম হাৰাশাস্তি হ'ব এই বুলি কওঁতে যদিও একো আপত্তি নকৰি নিজৰ ল'ৰাটোক মধুৰ লগত নদীৰ পাৰলৈ পঠিয়াই দিলে নদীৰ পাৰলৈ গৈ কাপোৰ কানি তাতে সলাই মধুৱে ঠিকছে গা ধুলে আৰু কি কৰিলে জানা এই কাপোৰ নতুন কাপোৰ আকৌ পিন্ধি লৈ এই কাপোৰৰ টোপোলাটো হাতত লৈ ওচৰৰে মানুহে ঘৰলৈ গ'ল আৰু মানুহঘৰক ক'লে আপুনি এই ল'ৰাটোক অলপ দেৰি ইয়াতে ৰাখক
যেতিয়ালৈকে মই উভতি নাহোঁ এই ল'ৰাটোক কাৰো ওচৰলৈকে যাবলৈ নিদিব, এইকণ দয়া কৰিব দেই, আৰু তাক মৰম চেনেহ কৰি ৰাখিব। এই বুলি কওঁতে সেই আগৰে চিনাকি গৃহস্থজনে ল'ৰাটো ৰাখি থ'লে আৰু মধু যদুৰ ঘৰলৈ গ'ল। যদু ওলাই আহি পেলাই দুয়ো চাহ পানী খালে। খোৱাৰ পিছত যদুৱে সুধিলে, হেৰা মোৰ ল'ৰাটো ক'ত থ'লা? সি দেখোন ঘৰলৈ উভতিয়ে অহা নাই। তেতিয়া মধুৱে মূৰে কপালে হাত দি কান্দিবলৈ ধৰিলে। যদু ভাই মোক বেয়া নেপাবা, তোমাক কথাটোনো মই কেনেকৈ কওঁ। গা ধুই থাকোঁতেই মস্ত এটা শগুন চৰাই আহি থাপ মাৰি তোমাৰ ল'ৰাটোক উৰুৱাই লৈ গ'ল। মই কি কৰোঁ, মই লাজতে তোমাৰ ঘৰলৈ নাহোঁ বুলি ভাবিছিলোঁ, কিন্তু মোৰোতো উপায় নাই। বহুত দেৰি বাট চাইছিলোঁ শগুনে আকৌ থৈ যায় বুলি, কিন্তু নাই সিটো আৰু উভতি নাহিলে, তুমি মোক ক্ষমা কৰি দিয়া। এই বুলি কওঁতে যদুৰটো খং উঠিলে। যদুৱে ক'লে, মধু তুমি মোৰ লগত কিহৰ ধেমালি কৰিছা? সেই 7-8 বছৰীয়া এটা দগধা ল'ৰাক এটা সামান্য শগুনে ওপৰলৈ লৈ যাব পাৰে? এইবিলাক কথা নহয়, তুমি কি কৰিলা মোৰ ল'ৰাটোক, কোৱা তুমি। এই বুলি কওঁতে মধুৱে লাহেকৈ ক'লে, কিনো ক'বা, তুমি কৈছা শগুনে তোমাৰ 7-8 বছৰীয়া ল'ৰাটো লৈ যাব নোৱাৰে। যদি এইখন দেশত এই ভূ-ভাৰষ্টত এন্দুৰে যদি লোহা খাই হজম কৰিব পাৰে, তেনেহ'লে কিয়নো এটা ডেকা ল'ৰাক শগুনে উৰাই নিব নোৱাৰিব? এই বুলি দুয়োটাৰে তৰ্ক বিতৰ্ক লাগিলে আৰু এই গোটেই বিচাৰটো কৰিবলৈ দুয়ো গৈ পেলাই সেই দেশৰ বিচাৰপতিৰ ওচৰ পালেগৈ। তেতিয়া বিচাৰপতিয়ে সুধিলে আকৌ মধুক, কি হ'ল, তুমি ল'ৰাটো ক'ত লুকুৱাই থৈছা? কৈছে, প্ৰভু ঈশ্বৰ, মই ল'ৰা ক'তো লুকুৱাই থোৱা নাই, আপোনাক মই গোটেই কাহিনীটো কওঁ শুনক। এই বুলি গোটেই সবিস্তাৰে গোটেই কাহিনীটো লোহাত কেনেকৈ থৈ গৈছিলে যদুৰ ঘৰত, আৰু উভতি অহাৰ পিছত লোহাবিলাক এন্দুৰে খোৱা বুলি ক'লে। সেই গোটেই কাহিনীটো তোমাৰ বিচাৰকৰ আগত ক'লে আৰু ক'লে যে, হে বিচাৰক প্ৰভু, আপুনি গম পায়নে, যদি লোহা খাই এন্দুৰে হজম কৰিব পাৰে, তেনেহ'লে 7-8 বছৰীয়া এটা শগুনেনো কেনেকৈ সেই ল'ৰাটোক, এই 7-8 বছৰীয়া ল'ৰাটোক উৰুৱাই লৈ নাযাব বুলি আপুনি ভাবিব পাৰে? বিচাৰপতিয়ে মধুৰ জ্ঞানত, মধুৰ চোকা বুদ্ধিত খুব প্ৰশংসা কৰিলে আৰু যদুক হুকুম দিলে যে গোটেই 500 ফাল লোহাৰ নাঙলৰ ফাল উলিয়াই দিবলৈ। আৰু সেইমতে যদুৱেও খুব লাজ পালে আৰু মধুৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰিলে আৰু গোটেই লোহাৰ যিখিনি ফাল লুকুৱাই থৈছিলে মধুক আনি সেইখিনি জমা দিলে। আৰু মধুৱেও সেই অকণমানি ল'ৰাটোক, যদুৰ ল'ৰাটোক, সেই মানুহ ঘৰৰ পৰা লৈ আহি যদুৰ হাতত গতাই দিলে। গতিকে বিচাৰটো তেনেধৰণেই হ'ল। গতিকে মানুহে মানুহক ঠগাব নাপায় আৰু মূৰ্খ বুলিও ভাবিব নাপায়, হয়নে? গম পালা কথাটো কি হ'ল? বুদ্ধিৰ বল সন্ধিৰে কাটিলে, সন্ধিৰ বল বুদ্ধিৰে কাটিলে। গতিকে বুদ্ধি থাকিলে মানুহে চব বিপদৰ পৰাই সাৰিব পাৰে। কেনেকুৱা লাগিলে যদু মধুৰ এই কাহিনীটো শুনি? মোলৈ লিখি পঠিয়াবা। বাই বাই।